নমস্কাৰ। আজি আমি আলোচনা কৰিম আমি যিটো কবিতা পঢ়িলোঁ লাইন্স ৰিটেন ইন আৰ্লি স্প্ৰিং নামৰ কবিতাটো, সেই কবিতাটোৰ প্ৰশ্ন উত্তৰবিলাক। প্ৰথম কুৱেশ্যন আছে, হোৱাট ডু ইউ থিংক ৱেৰ ব্লেণ্ডেড নোটছ হুইচ দ্য পয়েট হাৰ্ট? তুমি কি ভাবা যে কবিয়ে যে উল্লেখ কৰিছে ব্লেণ্ডেড নোটছ বুলি, অৰ্থাৎ বিভিন্ন ধৰণৰ শব্দৰ সংমিশ্ৰণ তেওঁ যে শুনা বুলি কৈছিল, সেইটো মানে তুমি কি বুজা? এনচাৰত লিখিছোঁ, আই থিংক দ্য ব্লেণ্ডেড নোটছ, মই ভাবোঁ যে সেই মিশ্ৰিত শব্দবিলাক হুইচ দ্য পয়েট হাৰ্ট, যিটো নেকি কবিয়ে শুনিছিল, আৰ দ্য চাউণ্ডছ প্ৰডিউচড বাই দ্য বিউটিফুল বাৰ্ডছ, ৱাটাৰফলছ, ব্ৰিজ এয়াৰ এটচেট্ৰা। আৰু সেই মিশ্ৰিত শব্দবিলাক হৈছে যে ধুনীয়া ধুনীয়া চৰাই চিৰিকটিবিলাকৰ আৱাজ হ'ব পাৰে বা শব্দ হ'ব পাৰে, নতুবা ৱাটাৰফলছ, তোমাৰ ওপৰৰ পৰা যে পানী পৰি থাকে তেনেকুৱা, মানে তোমাৰ জলপ্ৰপাতৰ শব্দ হ'ব পাৰে, বা ব্ৰিজি এয়াৰ, যিটো মানে মৃদু বতাহ বলি থাকে তাৰ শব্দ হ'ব পাৰে বুলি লিখিছোঁ। গতিকে সেইবিলাকৰ শব্দকে একেলগে তেওঁ কি বুলি কৈছে? ব্লেণ্ডেড নোটছ বুলি কৈছে। 2 নম্বৰ কুৱেশ্যন দিছে, হোৱাই ডাজ দ্য পয়েট লেমেণ্ট এট দ্য কণ্ডিশ্যন অফ মেন? কবিয়ে মানুহৰ কণ্ডিশ্যন অৰ্থাৎ অৱস্থাক লৈ কিনে কিয় দুখ কৰি থাকে বা বিলাপ কৰে? হোৱাট ইজ দ্য কণ্ডিশ্যন ডেট দ্য পয়েট টক্স এবাউট? আৰু সেই কণ্ডিশ্যনটো কি আছিল, অৰ্থাৎ কোনটো অৱস্থাৰ কাৰণে তেওঁ মানে দুখ কৰে? এনচাৰত লিখিছোঁ, দ্য পয়েট লেমেণ্টছ এট দ্য কণ্ডিশ্যন অফ মেন। কবিয়ে মানুহৰ অৱস্থাৰ ওপৰত দুখ কৰে। বিকজ হি থিংকছ ডেট দ্য পিপল আৰ দ্য এনিমিজ অফ দেমছেলভছ। কাৰণ কবিয়ে ভাবে, অৰ্থাৎ তেওঁ ভাবে যে মানুহবিলাকে হৈছে তেওঁলোকৰ নিজৰ শত্ৰু। দে মেক ৱাৰ্ছ এগেইনষ্ট দেমছেলভছ। আৰু তেওঁলোকে নিজৰ মাজতে কিহৰ সৃষ্টি কৰে? যুদ্ধৰ সৃষ্টি কৰে। দ্য কণ্ডিশ্যন ইজ ভেৰি পুৰ ডেট দ্য পয়েট টক্স এবাউট। আৰু যিটো আমাক কণ্ডিশ্যনৰ কথা সুধিছিল সেইটোৰ উত্তৰত লিখিছোঁ আমি যে কবিয়ে যিটো তোমাৰ অৱস্থাৰ কথা উল্লেখ কৰিছে সেইটো বহুত দুখ লগা, ভেৰি পুৰ, বহুত দুখ লগা। পিপল আৰ ভেৰি ডেঞ্জাৰাছ ফৰ পিপল। তেওঁৰ মতে মানুহ হৈছে মানুহৰ কাৰণে বহুত মানে ভয়ংকৰ। তাৰপিছত 3 নম্বৰ কুৱেশ্যন কি দিছে, ইন ইউৰ অ'ন ৱৰ্ডছ ডেছক্ৰাইব দ্য এছপেক্টছ অৰ ভিউজ অফ নেচাৰ প্ৰেজেণ্টেড ইন দ্য 3rd, 4th এণ্ড 5th ষ্টেঞ্জাছ। তোমাৰ নিজৰ ভাষাত লিখিব দিছে বা শব্দত লিখিব দিছে, কবিতাত যেনেকুৱাকৈ আছে তেনেকুৱাকৈ নিলিখিলেও হ'ব, তেনেকুৱাকৈ লিখিব দিছে। কি লিখিব দিছে যে যিটো 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ দফাত প্ৰকৃতিখনক কবিয়ে কেনেদৰে ব্যাখ্যা কৰিছে বা প্ৰকৃতিৰ কি কি বস্তুবিলাক তেওঁ উল্লেখ কৰিছে, সেই কথাখিনি তোমাৰ নিজৰ শব্দৰে লিখিব দিছে। কবিতাটোত যেনেকুৱাকৈ আছে তেনেকুৱাকৈ লিখিব দিয়া নাই, নিজাকৈ লিখিব দিছে। আমি এনচাৰত লিখিছোঁ, দ্য পয়েট হেজ প্ৰেজেণ্টেড এ গ্ৰেট ভিউ অফ নেচাৰ। কবিগৰাকীয়ে প্ৰকৃতিৰ এটা খুব মানে ভাল দৃশ্য এটা প্ৰকাশ কৰিছে। হি চিজ ডেট দ্য পেৰিউইংকল প্ৰিমৰোজ অফ গ্ৰীণ বৱেৰ আৰ এনজয়িং দ্য ব্ৰেডছ এণ্ড ট্ৰেইলড দেয়াৰ ৰেডছ। তেওঁ দেখা পাইছিল বা দেখা পায়, কি দেখা পায়, যে পেৰিউইংকল প্ৰিমৰোজ অফ গ্ৰীণ বৱেৰ, অৰ্থাৎ তোমাৰ কুঞ্জবনখনৰ, অৰ্থাৎ ফুলৰ যিখন তোমাৰ কুঞ্জবন আছিল কবিতাত উল্লেখ কৰিছিলোঁ, সেই কুঞ্জবনবিলাকে মানে তেওঁলোকে যিটো উশাহ নিশাহ লয়, অৰ্থাৎ ফুলবিলাকে যিটো উশাহ নিশাহ লৈ আছে, বতাহ লৈ আছে, সেইটোক তেওঁলোকে আনন্দ উপভোগ কৰি আছে। এইবিলাক বস্তু কবিয়ে দেখা পায়। এণ্ড ট্ৰেইলড দেয়াৰ ৰেডছ। আৰু তেওঁলোকে মানে তাত কি কৰিছে, এটা সংমিশ্ৰণৰ সৃষ্টি কৰিছে, বিভিন্ন ধৰণৰ ফুলবিলাক একেলগে আছে। দ্য বাৰ্ডছ আৰ হপিং এণ্ড প্লেয়িং উইথ প্লিজাৰ। আৰু চৰাইবিলাকে কি কৰিছে, তাতে সপোন দেখিছে, আশা কৰি আছে, বা তেওঁলোকে প্লেয়িং, তেওঁলোকে খেলা ধূলা কৰি আছে। অন দ্য আদাৰ হেণ্ড, আৰু আনহাতে দ্য বাৰ্ডিং টুইগছ আৰ স্প্ৰেডিং আউট দেয়াৰ ফেন্স টু কেটছ দ্য ব্ৰিজি এয়াৰ। আনহাতে নতুনকৈ গজালি মেলা ডালবিলাকে তেওঁলোকৰ পাখিবিলাক মেলি দিছে, কিহৰ বাবে? যে সুন্দৰ বতাহবিলাক ল'বৰ কাৰণে।
তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি দিছে ফ্ৰম ইউৰ ৰিডিং অফ দ্য পয়েম হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই নেচাৰ্ছ হলি প্লেন যিটো তুমি কবিতাটো পঢ়ি কিনে তুমি নেচাৰ্ছ হলি প্লেন মানে কি বুজা সেইটো মানে আমাক সুধিছে যে কবি যে উল্লেখ কৰিছে নেচাৰ্ছ হলি প্লেন অৰ্থাৎ প্ৰকৃতিৰ তোমাৰ পবিত্ৰ পৰিকল্পনা প্ৰকৃতিৰ পবিত্ৰ পৰিকল্পনা বুলি কওঁতে তুমি কি বুজিছা আমি উত্তৰত লিখিছোঁ আই থিংক দ্য নেচাৰ হেজ ক্ৰিয়েটেড এ গ্ৰেট ৱৰ্ল্ড ৱেৰ এভৰি ওৱান ইজ এনজয়িং দ্য নেচাৰ্ছ বিউটি আমাক সুধিছে যিহেতু সেইকাৰণে আমি লিখিছোঁ মই ভাবোঁ যে প্ৰকৃতিখনে কি কৰিছে এখন ধুনীয়া পৃথিৱীৰ সৃষ্টি কৰিছে য'ত নেকি সকলোবিলাকে প্ৰকৃতিৰ সুন্দৰতাবিলাক উপভোগ কৰি আছে দেয়াৰ ইজ ন' গ্ৰীফ ইন নেচাৰ প্ৰকৃতিত কোনো ধৰণৰ দুখ বা শোক নাই বিষাদ নাই চ' আই থিংক দিছ এটা ইজ এটা লাগিছিল চৰি চ' আই থিংক দিছ ইজ দ্য নেচাৰ্ছ হলি প্লেন আৰু মই ভাবোঁ যে এইটোৱে হৈছে প্ৰকৃতিৰ মানে পবিত্ৰ পৰিকল্পনা ইয়াতে তোমাৰ দিছৰ পিছত এটা ইজ লগাই দিবা দিছ ইজ দ্য নেচাৰ্ছ হলি প্লেন তাৰপিছত 5 নম্বৰ কুৱেশ্যনত আছে হোৱাট ডাজ দ্য পয়েট অবজাৰ্ভ ইন নেচাৰ ৱেন হি লুকছ এৰাউণ্ড হিম কবিয়ে যেতিয়া তেওঁৰ চাৰিওফালে লক্ষ্য কৰে বা মানে তেওঁ যেতিয়া চায় তেতিয়া তেওঁ কি দেখা পায় আমাক সুধিছে এইটো উত্তৰত লিখিছোঁ আমি দ্য পয়েট অবজাৰ্ভছ দ্য বিউটি অফ নেচাৰ ৱেন হি লুকছ এৰাউণ্ড হিম যেতিয়া কবিয়ে তেওঁৰ চাৰিওফালে লক্ষ্য কৰে বা চায় তেতিয়া তেওঁ কি দেখা পায় প্ৰকৃতিৰ সুন্দৰতাবিলাক দেখা পায় হি ৱাজ এবল টু চি ডেট দ্য ফ্লাৱাৰ্ছ বাৰ্ডছ এণ্ড দ্য বাৰ্ডিং টুইগছ আৰ এনজয়িং দ্য নেচাৰ দেখা পায় যে চৰাই চিৰিকটিয়ে হওক বা ফুলবিলাকেই হওক বা নতুনকৈ গজালি মেলা ডালবিলাকেই হওক তেওঁলোক সকলোৱে প্ৰকৃতিখনক মানে উপভোগ কৰি আছে বা আনন্দ লৈ আছে তেওঁলোকে প্ৰকৃতিৰ মাজত থাকি someone is singing whereas someone is catching the breezy air তাৰে মাজতে কিছুমানে কি কৰি আছে গান গাই আছে যেনে চৰাই চিৰিকটিবিলাকে গান গোৱা বুলি কৈছে তেওঁ whereas আনহাতে someone is catching the breezy air আনহাতে কিছুমানে কি কৰি আছে মানে ব্ৰিজি এয়াৰ অৰ্থাৎ মানে যিটো তোমাৰ মৃদু বতাহ সেইবিলাক মানে উপভোগ কৰি আছে বা গ্ৰহণ কৰি আছে বাট এভৰি ওৱান ইজ ভেৰি নেচাৰেল কিন্তু সকলোৱে তাতে কি যে মানে নেচাৰেল সকলোৱে হৈছে প্ৰাকৃতিক তাতে কোনো ধৰণৰ কি নাই সংমিশ্ৰণ নাই গতিকে এইকেইটা কুৱেশ্যন আছিল এইকেইটা আমি উত্তৰকেইটা লিখিছোঁ তোমালোকে ধুনীয়াকৈ লিখি থ'বা তাৰে তলত অলপমান এক্সাৰচাইজ আছে গ্ৰামাৰৰ এইখিনি মই অলপ পিছত দি দিম ধন্যবাদ